নমস্কাৰ পোনপ্ৰথমতে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিপুল ডেকা। আজি মই বৰ্তমান উপস্থিত আছোঁ আমাৰ টুকনকটা লেচুতলৰ ৰাইজৰ বিষ্ণু মন্দিৰত। ৰাইজৰ বিষ্ণু মন্দিৰত অন্য বেলিৰ দৰে এই বিলু আয়োজন কৰা হৈছে জেঠ মাহৰ উপলক্ষে ৰাইজৰ সভা। আজি মই এই ভিডিঅ'টোৰ মাধ্যমেৰে ৰাইজৰ সভাৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ। গতিকে অনলি পলম কৰি আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। ওম হৰি ওম তেনা ওম আয়ুষ্মান আয়ুষ্পতি ভৱ কুশলমস্তু ওম শান্তাকাৰং ভুজগশয়নং পদ্মনাভং সুৰেশ্বৰং মেঘৱৰ্ণং শুভঙ্কং লক্ষ্মীকান্তং কমলনয়নং যোগীভি ধ্যানং গম্যং বন্দে বিষ্ণু ভৱভয়হৰ সৰ্বলোকনাথং পাপহং পাপকৰ্মহং পাপত্মাং পাপসম্ভৱ তাইমাং পুণ্যক্ষং সৰ্বপাপহৰ হৰি বাসুদেৱস্য। আজি দেখিছো আপোনাৰ ঈশ্বৰ পাছৰি ইয়াতে দিনৰ কৰি ইয়াতে ভূমা আমি সৰ্বসাত প্ৰণাম ইয়াতে দেৱতা হওঁতে সৰ্বদুখ কৰি অপায় মংগল কৰি মংগল বিধান আগলৈ কৰি ধৰ্ম ধৰ্মৰ বিদ্যাপতি সৰ্বত্ৰময় মংগল সাধন কৰি বাসুদেৱ সন্তুষ্ট হৈ জয় ৰামংগল জয় হৰিবল এই লেচুতল সমূহ ৰাইজ ভগৱান ওম পুনাবী পৰাপুত পুনৰাপদ বিঘ্নেশ্বৰ সহায় যজমানস নাম তস্ততো ফল। মহিলাবিলাকে এটা ইমান জোৰে উলিয়াইছোঁ বহক চো ৰাইজ বহক
ইউক্ৰেইনে বোলে ঘৰৰ ভিতৰত বহি থাকে টিপে সেই ৰাছিয়া যায় তেনে ফেঁচাই পৰে এতিয়া যে ৰিমট কণ্ট্ৰল হৈ আগবাঢ়ি আছে এনেতে কিছু দূৰত পানীত খলখলি এটা শুনা পাইছে এতিয়া দখলতে চিন্তা কৰিছে
মই আহি ভাল বস্তু ওচৰ পাইছোঁ। ইয়াতে নিশ্চয় ডাঙৰ ডাঙৰ মৃগ আছে আৰু এই মৃগবিলাকে পানী খাব আহি দুপৰীয়াত বৰ ধুনীয়াকৈ বিশ্ৰাম ল'ব। বাৰু যাই নহওক, যিটোৱে পানীত নামি পানী খাব ধৰিছি সেইটোকে মই বগৰাই দিওঁ। যে শব্দ ভেৰি বান মাৰি পেলা দৈৱ ক্ৰমে সেইটোতো মৃগয়া নাছিল, সেইটো আছিল হিন্দুমুনিৰ অন্ধমুনিৰ পুতেক হিন্দুমুনি। হিন্দুমুনি দশৰথৰ ঘৰত সাজকে বাগাত দিব। সেই মুহূৰ্ততে দশৰথে হিন্দুমুনিক লৈ অন্ধমুনিৰ ওচৰত গেল। যাই বৰ ধুনীয়াকে ওচৰতে চলিটো থৈ দিলা। মুনিকেইটা বৰ ধুনীয়াকে কৈছি বোলে, প্ৰভু মই আপোনাৰ এটা ডাঙৰ অপৰাধ কৰিলো। আপোনাৰ যিটো সন্তান, এই সন্তানটো মই নাজানি নুশুনি শব্দ হেৰি মাৰি পেলালো। আপোনাৰ ওচৰত মই অৰ্পণ কৰিলো, আপুনি মোক কোনো দায়িত্ব নধৰিব। তেতিয়া মুনিয়ে লগে লগে অভিশাপ দিছিল। বোলে কোনো কথা নাই, মই আজি যেনেকে পুত্ৰলোকৰ জীৱন ত্যাগ কৰিব লাগিব, তুমিও এদিন পুত্ৰলোকৰ জীৱন ত্যাগ কৰিব লাগিব। এতিয়াতো দশৰথ ৰজা আছিল অপুত্ৰ, আৰু দশৰথ ৰজা এতিয়া আহিব ধৰাৰ লগে লগে তেতিয়া অন্ধমুনিয়ে কৈছে, তুমি কিয় আহিছা? মোৰ এইটো কিবা অনাৰ্থক অভিশাপ বুলি ভাবছা নেকি? তেতিয়া দশৰথে কৈছে, প্ৰভু আপুনি মোক আচলতে এইটো অভিশাপ দিয়া নাই, আপোনাৰ এইটো আশীৰ্বাদ হিচাপেহে মই গ্ৰহণ কৰিছোঁ। এই মুহূৰ্তলৈকে মোৰ কোনো সা-সন্ততি নাই, গতিকে আপুনি এইটো কি অভিশাপ দিলা? এই বুলি কোৱাৰ লগে লগে অন্ধমুনিয়ে তেখেতৰ মনাটোৰ পৰা এটা শিকল আনিলা, আৰু সেই শিকলটো বৰ ধুনীয়াকৈ মন্ত্ৰপুত কৰিলা। মন্ত্ৰপুত কৰি ৰজা খুৱাই দিবি, প্ৰত্যেকৰে নিশ্চয় সন্তান হ'ব। কোনো ভাবা নাযায়, আৰু সন্তানৰ কাৰণেই তুমি এদিন তোমাৰ জীৱন ত্যাগ কৰিব লাগিব। এই অভিশাপ আহি দশৰথৰ গাত লাগিল, লগাৰ লগে লগে দশৰথৰ তাত ঠাচকে বাগৰি